ট্ৰেঞ্জৰ উদ্যোগত আৰু প্ৰতিদিন টাইমৰ সহযোগত আমাৰ পূজা আমাৰ ট্ৰেঞ্জ শীৰ্ষক প্ৰতিযোগিতা নাট্যনগৰী পাঠশালাত আয়োজন কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৭০ গৰাকীতকৈও অধিক প্ৰতিযোগীয়ে নৃত্য গীত বাদ্য আৰু অভিনয় প্ৰতিযোগিতা মুকলি কৰে সংগীত পৰিচালক দীপক বৰুৱাই নৃত্য শিতানত শ্ৰেষ্ঠত্বৰ সন্মান বুটলিবলৈ সক্ষম হয় অলিম্পা মেধিয়ে সংগীতত প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ঋষিতা চৌধুৰীয়ে আনহাতে বাদ্যবাদনত শ্ৰেষ্ঠ সন্মান লাভ কৰে কৃষ্ণাত্ৰয় ৰিলায়েন্স ট্ৰেণ্ডৰ সহযোগত এটি সুন্দৰ আটকধুনীয়া অনুষ্ঠান আয়োজন কৰা হ'ল পাঠশালাত আৰু এই অনুষ্ঠানটো বিভিন্ন শিতানত আয়োজিত কৰা হৈছিল গীত নৃত্য বাদ্য এই আটাইবিলাক সামৰি এই অনুষ্ঠানটো কৰা হৈছে আৰু অতি সুন্দৰ ইয়াত আমাৰ ল'ৰা ছোৱালীখিনিয়ে যি সুন্দৰকৈ পাৰফৰ্মেঞ্চ কৰিছে তেওঁলোকৰ এই পাৰফৰ্মেঞ্চখিনিয়ে আচলতে মোক বিশেষভাৱে আপ্লুত কৰিছে মই আটাইলৈকে শাৰদীয় সম্ভাষণ জনাইছোঁ আগন্তুক শাৰদীয় সম্ভাষণ জনাইছোঁ এই শাৰদীয় সম্ভাষণ আপোনালোকৰ বাবে সুমধুৰ হৈ উঠক আৰু এই যিখিনি প্ৰতিযোগী ইয়াতে যোগদান কৰিছে এই গোটেই প্ৰতিযোগীখিনিক মই মোৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।